গাড়ী হৈছে 23 তাৰিখলৈ মানে খালি ঘৰটো তেওঁলোকে ক'ত ৰপ্তানি কৰে ক'ত এনেকৈ আনে অসমৰ মানুহে নেপালৰ এইজনী চাগে পুৰাজনী মানে মহিলাজনী চাগে বয়স মানে গাখীৰটো কম মানে গাখীৰটো বেছিয়ে কিন্তু সেই গাখীৰটো খীৰাই পেলাই যদি ব্যৱহাৰ কৰা হয় পোৱালিবিলাক ডাঙৰ হৈ যায় কাৰণ পোৱালিবিলাক বহুত ওজন হয়তো জন্ম হৈ 5 কেজি হয় ইয়াৰ মাংসটো খায়নে মাংসটো বহুত দামটো বঢ়া আচলতে মই প্ৰথমতে জাৰ্চি পুহিছিলোঁ 13 বছৰ তাৰপিছত বয়সৰ লগে লগে দেখিলোঁ যে বহুত কষ্ট হয় কষ্ট হ'লেও মুনাফাটো যথেষ্ট আছে কাৰণ মই 22 চনত প্ৰায় 6 মাহ মানে 1,26,000 27,000 ইমানকে মানে প্ৰতি মাহত পাইছোঁ গতিকে এইটোতো যথেষ্ট লাভৱান হয় গতিকে কিন্তু কথা হ'ল আমাৰ অসমীয়া মানুহৰ ঠাইত কাম কৰা শ্ৰমিক নাই হয় সেইকাৰণে চিন্তা কৰিলোঁ যে গৰুখিনি বিক্ৰী কৰি ছাগলীয়ে পুহোঁ হয় তথাপি দুজনী গৰু আছে মোৰ হয় সেই দুজনী বিক্ৰী নকৰোঁ বাৰু ছাগলী কি ছাগলী পুহিছে আপুনি এতিয়া মই যি ছাগলী পুহিলোঁ এইবোৰ আফ্ৰিকান বড়ো বুলি কয় মানে ইয়াৰ 1 নম্বৰতে বেমাৰ নাই 2 নম্বৰত তেওঁলোকৰ খোৱা বোৱাটো যথেষ্ট ভাল ওজনত বহুত বেছি আৰু সেইকাৰণে মই মানে সেই ছাগলীটোকে চিলেকশ্যন কৰিলোঁ সাধাৰণ ছাগলীতকৈ এই ছাগলী কেনেধৰণে আপোনাক লাভান্বিত কৰিব সাধাৰণ ছাগলীতকৈ ইয়াৰ লাভৱানটো টিবুল হয় টিবুল নহয় আৰু বেছি হয় আপুনি ক'ৰ পৰা ক্ৰয় কৰিছিল এইটো মই মহাৰাষ্ট্ৰৰ পৰা আনিছিলোঁ মোৰ এইবোৰতো মোৰ কিনা দামটো যথেষ্ট আছিলে বাৰু কিন্তু তথাপি মই তুলনামূলকভাৱে আনতকৈ কিন্তু অলপ কম দামত পাইছোঁ আপোনাৰ এতিয়া বিভিন্ন প্ৰান্তৰ পৰা চাগে ছাগলী বিচাৰি ফোন আহিছে বা সামাজিক মাধ্যমৰ জৰিয়তে যোগাযোগ কৰিছে অসমৰ নগাঁও ডিষ্ট্ৰিক্টৰ বাদে অসমৰ এখন ডিষ্ট্ৰিক্টো বাকী নাই সকলোৰে পৰা যোগাযোগ কৰিছে আপুনি বিক্ৰী কৰিবনে এতিয়া বিক্ৰী এটা পোৱালি কৰিম বাৰু কাৰণ মই কিমান দামত আপুনি বিক্ৰী কৰিব এইটো 50,000 টকা লাগিব কিমান ওজন আছে 30 কেজি আছে কেইমহীয়া পোৱালি 6 মহীয়া পোৱালি 6 মহীয়া এটা পোৱালি 30 কেজি নৱপ্ৰজন্মক কি পৰামৰ্শ দিব কাৰণ নৱপ্ৰজন্মই আগবাঢ়ি আহক তেওঁলোকে আগবাঢ়ি আহক আৰু এইবোৰ কাম চাকৰিটো সকলোৱে নাপায় যিমান শিক্ষাই দীক্ষাই নাথাকক আৰু শ্ৰমটো চবতে কৰিবই লাগিব গতিকে যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকে আগুৱাই আহক আৰু মোৰ লগত যোগাযোগ কৰিলে মই যথেষ্ট তাত মানে অৰিহণা যোগাম গতিকে প্ৰতিজন নিবনুৱালৈ অনুৰোধ কাৰণ আমাৰ অসমত যথেষ্ট মাটি বাৰী আছে জা জংঘল আছে ধুনীয়াকৈ চলাব পাৰি আৰু মইতো কি কৰোঁ একমাত্ৰ ঘৰতে ৰাখিছোঁ ছাগলী কাৰণ পথাৰত উলিয়াই নিবলৈ লগীয়া নহয় গতিকে ইয়াতকৈ আৰাম কি লাগে মই যোৱা বছৰ আনিছোঁ 11টা ছাগলী যোৱা বছৰ মানে যোৱা 23 চনৰ ডিচেম্বৰ 23 তাৰিখে আনিছোঁ আৰু এই 23 তাৰিখ পাবহি এবছৰ হয় আৰু কিমানটা ছাগলী আছে এতিয়া বৰ্তমান 22টা ছাগলী কিমানটা আনিছিলে আপুনি 11টা আনিছিলোঁ 22টা হ'ল দুগুণ হ'ল মানে আৰু দুজনী জগিবই এই সপ্তাহৰ ভিতৰতে আৰু এইখিনিতো গাভিনীয়ে হৈ আছে গতিকে 2 বছৰত টিবুল হৈ যাব তাৰমানে অহা ডিচেম্বৰ 23 তাৰিখলৈকে 36টা পাৰ হৈ যাব গতিকে ইয়াতকৈ আৰু লাভৱান কি কৰিব লাগে কাৰণ এটা ছাগলী একেবাৰে লোকেল ছাগলীও যদি মানে এখন ছাগলী হয় মিনিমাম 10,000 টকা পায় মানে 3-4 মাহত বছৰটো 30টা ছাগলী বিক্ৰী কৰিলে 3 লাখ টকা হয় দেখোন 10,000কে বিক্ৰী কৰিলে 25,000 টকা কি কয় ঘৰতে বহি পাই আছে দেখোন মাহত
কিন্তু মই 25,000 কথা ভাবা নাই, তাতকৈ বহুত ওপৰৰ কথা ভাবি আছোঁ। হয়, গতিকে সেইটো হ'ব লাগিব। গতিকে শেষত যিসকল অসমৰ নিবনুৱা তেওঁলোকলৈ আহ্বান মই কৰিলোঁ যে মোৰ দৰে সকলোৱে যেন আগবাঢ়ি আহে। আৰু লগতে অসীম চেত্ৰীলৈ মোৰ যথেষ্ট মৰম থাকিল, আগলৈ যেন তেনেকৈ আকৌ আহি ৰাইজৰ মাজত বিলাই দিয়ে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।